4 নম্বৰ প্ৰশ্নটো কৈছে যে তলৰ ৰাশিকেইটা যোগ কৰা মানে ইয়াত দি থকা 3টা ৰাশি যোগ কৰিব লাগে। এতিয়া আমি এই ৰাশিকেইটা থিয় পদ্ধতিত যোগ কৰিম আৰু আমি পাতি ল'ম। আমি সঠিক ৰাশিৰ তলত সঠিক ৰাশি পাতি যোগ কৰি যাম। এতিয়া ইয়াৰ প্ৰথম মানটো পাতি ল'ম 6 - b - b স্কোৱাৰ। এতিয়া তাৰ পাছৰ ৰাশিটো পাতিম। প্ৰথমতে আছে 3b স্কোৱাৰ। আমি b স্কোৱাৰ তলত পাতিম 3b স্কোৱাৰ। তাৰপিছত প্লাছ 5b b তলত পাতিম প্লাছ 5b। তাৰপাছত আছে -1 আমি সংখ্যাৰ তলত -1 পাতিম। তাৰ পাছৰ ৰাশিটোলৈ গ'লে প্ৰথমতে আছে 4b স্কোৱাৰ। আমি b স্কোৱাৰ তলত পাতিম 4b স্কোৱাৰ আৰু আগত প্লাছ আছে কাৰণে প্লাছ পাতিম আৰু তাৰ পাছত আছে -11 আমি সংখ্যাৰ তলত সংখ্যাটো পাতিম -11। এতিয়া আমি এই ৰাশিকেইটা যোগ কৰিম। এতিয়া এই ৰাশিকেইটা যোগ কৰিলে হ'ব 4 - 3 হ'ব 7 মানে 7b স্কোৱাৰ। 7b স্কোৱাৰৰ পৰা 1b স্কোৱাৰ যদি বিয়োগ কৰি দিওঁ তেতিয়া থাকি যাব প্লাছ 6b স্কোৱাৰ আৰু ইয়াত আছে প্লাছ 5b আৰু 1b যদি গুচি যায় 5bৰ পৰা 1b গুচি গ'লে থাকিব প্লাছ 4b। এতিয়া আমি এইকেইটা বিয়োগ কৰিম। এতিয়া প্লাছত আছে 6 মাইনাছত আছে -1 আৰু -11 আৰু মাইনাছকেইটা যোগ কৰি ল'লে হ'ব -11 আৰু -1 যোগ কৰিলে হ'ব -12। এতিয়া -12ৰ পৰা +6টো বিয়োগ কৰিলে হ'ব -6। এইটোৱে হ'ব ইয়াৰ উত্তৰ। 5 নম্বৰটো কৈছে যে সূত্ৰ প্ৰয়োগ কৰি পূৰণফল উলিওৱা। এই পূৰণফল কেইটা আমাৰ সূত্ৰৰ তৃতীয়খন অবেদৰ মতে আছে, মানে a + b হোল ইনটু a - b ইকুৱেল a স্কোৱাৰ - b স্কোৱাৰ ফৰ্মুলাত আছে। এতিয়া আমি সেই ফৰ্মুলা মতে ইয়াত ভাঙিম। ইয়াক এতিয়া যদি আমি a - b হোল ইনটু a + b ফৰ্মুলাত ভাঙোঁ তেতিয়া হ'ব a স্কোৱাৰ মানে 2ab হোল স্কোৱাৰ - b স্কোৱাৰ মানে 3c হোল স্কোৱাৰ। এতিয়া এইকেইটা পূৰণ কৰিলে হ'ব 2 × 4 a দুটা পূৰণ কৰিলে হ'ব a স্কোৱাৰ, b দুটা পূৰণ কৰিলে হ'ব b স্কোৱাৰ মাইনাছ 3 × 3 = 9 c দুটা পূৰণ কৰিলে হ'ব c স্কোৱাৰ। এইটোৱে হ'ব ইয়াৰ আনচাৰ। 6 নম্বৰ প্ৰশ্নটো কৈছে যে যদি এটা পিৰামিডৰ ভূমিবাহুৰ সংখ্যা 6 তেন্তে পিৰামিডটোৰ তলৰ সংখ্যা আৰু দাঁতিৰ সংখ্যা নিৰ্ণয় কৰা। এতিয়া আমি প্ৰথমতে লিখি ল'ম যে দিয়া আছে পিৰামিডটোৰ ভূমিবাহুৰ সংখ্যা, তাক আমি n বুলি ধৰি সমান 6 পাতিম। তাৰপিছত আমি ফৰ্মুলা মতে বহাই গ'লে পিৰামিডটোৰ তলৰ সংখ্যা আৰু দাঁতিৰ সংখ্যা ওলাব। যিহেতু প্ৰশ্নটোত আমাৰ দিয়া আছে যে পিৰামিডটোৰ ভূমিবাহুৰ সংখ্যা 6 যিটো আমি n বুলি ধৰি ল'লোঁ। এতিয়া আমি পিৰামিডটোৰ তলৰ সংখ্যা উলিয়াবলৈ হ'লে প্ৰথমতে আমি পিৰামিডটোৰ তলৰ সংখ্যাৰ ফৰ্মুলাটো পাতি ল'ম যিটো n + 1 হয়। পিৰামিডৰ তলৰ সংখ্যা উলিওৱা ফৰ্মুলাটো হৈছে n + 1 আৰু যিহেতু nটো ভূমিবাহুৰ সংখ্যা 6 ধৰি লৈছিলোঁ তেতিয়াহ'লে nৰ ঠাইত আমি 6 বহাই দিলোঁ আৰু +1 কৰি দিলে 7 হ'ব। তেতিয়াহ'লে পিৰামিডটোৰ তলৰ সংখ্যা ওলালে 7। ঠিক একেদৰে পিৰামিডৰ দাঁতিৰ সংখ্যা উলিওৱা ফৰ্মুলাটো হৈছে 2n। যিহেতু nৰ মানটো 6 ধৰিছোঁ আমি nৰ ঠাইত 6 বহাই দিছোঁ আৰু 2ৰ লগত 6 পূৰণ কৰিলে 12 হয়। এইটোৱে হ'ল ইয়াৰ আনচাৰ। 7 নম্বৰ প্ৰশ্নটো কৈছে যে 13 মিটাৰ কাপোৰৰ দাম 481 টকা হ'লে তেনেকুৱা 24 মিটাৰ কাপোৰৰ দাম কিমান হ'ব? আমি প্ৰথমতে 1 মিটাৰ কাপোৰৰ দাম উলিয়াই 24 মিটাৰৰ লগত পূৰণ কৰি দিম, তেতিয়া 24 মিটাৰ কাপোৰৰ দাম ওলাব। এতিয়া আমি এনেদৰে লিখি ল'ম যে দিয়া আছে 13 মিটাৰ কাপোৰৰ দাম 481 টকা। এতেকে 1 মিটাৰ কাপোৰৰ দাম কি হ'ব? 481 টকাক যদি 13ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে 1 মিটাৰ কাপোৰৰ দাম ওলাব। এতিয়া আমি যদি 481 টকাক 13ৰে হৰণ কৰি দিওঁ তেতিয়া বাৰ যাব 37 বাৰ, মানে 1 মিটাৰ কাপোৰৰ দাম হ'ব
37 টকা। যদি 1 মিটাৰ কাপোৰৰ দাম 37 টকা হয়, এতেকে 24 মিটাৰ বা 24 মিটাৰ কাপোৰৰ দাম হ'ব, কি কৰিব লাগিব, এই 24 মিটাৰ কাপোৰৰ লগত 37 টকাটো পূৰণ কৰিব লাগিব। মিটাৰ কাপোৰৰ দাম 37 টকাটো পূৰণ কৰিব লাগিব। এতিয়া 24ৰ লগত 37টো পূৰণ কৰিলে হ'ব 888 টকা। মানে 24 মিটাৰ কাপোৰৰ দাম 888 টকা হ'ব।